No race. STR legal demand. Amak lagi boy. No race. No race. No race. No race. No race. No race. No ST no race. No race. No race. No no race. No race. No race. Club Jinabad. 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 Club Jinabad. 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 Club Jinabad. 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 No race. No race. No. No race. No race. No race. No race. No race. No race. In club Jinabad. 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 In club Jinabad. 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 In club Jinabad. 1949 চনৰ 28 আগষ্ট তাৰিখে তদানীন্তন কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ শেখ ৰজা ছাৰ জগপতি বিজেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত এক ঐতিহাসিক ক্ৰান্তি চুক্তি হৈছিল আৰু সেই ক্ৰান্তি চুক্তিৰ জৰিয়তে কোচ কমতাবক্ষী ৰাইজে গ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা পাব লাগিছিল কিন্তু বিভাজন নীতিৰে কোচামী জনগোষ্ঠীৰ একতাবদ্ধ শক্তিক বিভাজন কৰিলে আৰু আমাৰ প্ৰাপ্য যিখন ৰাজ্য সেই ৰাজ্যৰ মৰ্যাদা আৰণি দিলে একেদৰে 1962 পৰা আমি অসমৰ কোচামুখীসকলক ভৈয়াম জনজাতিৰ দাবী উত্থাপন কৰি আহিছিলোঁ তদানীন্তন ৰাষ্ট্ৰপতি 1996ত ৰাষ্ট্ৰপতি অধ্যাদেশৰ জৰিয়তে আমাক জনজাতিকৰণ কৰিল কিন্তু ভাৰতবৰ্ষৰ ইতিহাসৰ এটা নোহোৱা নপজা ঘটনা যে এটা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পিছত এবছৰ পিছতে সেই জনজাতিৰ মৰ্যাদাৰ পৰা আমাক বঞ্চিত কৰিলে গতিকে সুদীৰ্ঘ দিন ধৰি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ কিন্তু আজিৰ এই মুহূৰ্তলৈকে কেন্দ্ৰ ৰাজ্যৰ অধিষ্ঠিত সি কংগ্ৰেছ চৰকাৰ হওক বিজেপি চৰকাৰ হওক বা ইউনাইটেড চৰকাৰ হওক যি দলৰ চৰকাৰেই হওক নিৰ্বাচন আহিলে তেওঁলোকে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ সমস্যা সমাধানৰ কথা কয় কমতাপুৰ ৰাজ্যৰ দাবীটোক তেওঁলোকে ৰাজনৈতিকভাৱে সমাধানৰ কথা কয় কিন্তু যেতিয়াই তেওঁলোকে শাসনত বহে তাৰপিছত কিন্তু এই সমস্যাবিলাক সমাধান নকৰি তেওঁলোকে মূৰ মূৰকা মাৰে আজি কেন্দ্ৰ ৰাজ্যৰ অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে 2014 চনৰ লোকসভা নিৰ্বাচনত বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বঙাইগাঁও জিলাৰ ককৈজনত আহি শপতবাক্য ঘোষণা কৰি গৈছিল যে কেন্দ্ৰত যদি বিজেপি চৰকাৰ আহে তেওঁলোকে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব কিন্তু আমি দেখিছোঁ যে তেওঁৰ প্ৰথমটো কাৰ্যকাল উকলি গ'ল দ্বিতীয়টো কাৰ্যকাল যাবৰ কাৰণে মাজতে এবছৰ আছে কিন্তু এই মুহূৰ্তলৈকে প্ৰধানমন্ত্ৰী পৰ্যায়ত কোচামী জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাস্তৱ পদক্ষেপ নললে আৰু দুৰ্ভাগ্যৰ কথা যে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তদানীন্তন সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত তেওঁ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী আছিল আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ 6জনক জনজাতিকৰণৰ সমস্যা সমাধান কৰিবৰ কাৰণে তেখেতৰ নেতৃত্বত মন্ত্ৰীগোটৰ অধ্যক্ষ পাতি দিছিল আৰু সেই মন্ত্ৰীগোটৰ অধ্যক্ষ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এমাহৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন প্ৰেৰণ কৰি পেলাই তেওঁ কোচামী জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছিল কিন্তু আজি তেওঁৰ তদানীন্তন সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল উকলি গ'ল এতিয়া তেখেত নিজেই মুখ্যমন্ত্ৰীৰ আসনত শুৱনি কৰি আছে কিন্তু তেওঁ নিজেই পৰামৰ্শ দিছিল নিজেই এই সমস্যাৰ সমাধান কথা কোৱাৰ পিছত আজি তাৰিখত তেওঁ গুৰুত্ব প্ৰদান কৰে সেইবাবে আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰে জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৈছে যে ৰাজ্য চৰকাৰখনে যেতিয়ালৈকে সেউ চুক্তি নিদিব ৰাজ্য চৰকাৰ যেতিয়ালৈকে প্ৰতিবেদন নিদিব তেতিয়ালৈকে আমি জনজাতিকৰণ কৰিব নোৱাৰিম এতিয়া এই কথাটো স্পষ্ট হ'ল যে ৰাজ্য চৰকাৰৰ গাফিলতি আৰু তেওঁলোকে প্ৰতিবেদন নিদিয়াৰ কাৰণে আমি আজি প্ৰায় 53 বছৰ ধৰি গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰি অহাৰ পিছত জনজাতিৰ মৰ্যাদা পোৱা নাই গতিকে যিহেতুকে আজি কেন্দ্ৰ ৰাজ্যত একে দলৰ চৰকাৰ আছে তেওঁলোকে নিৰ্বাচন সময়ছোৱাত বিজ্ঞাপন প্ৰকাশ কৰিছিল সভাসমিতি দিছিল তেওঁলোকে কমিটমেণ্ট কৰিছিল গতিকে তেওঁলোকে যি কমিটমেণ্ট কৰিছিল যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবৰ কাৰণে কোচামী জাতীয় পুৰুষে আমি জানুৱাৰী আৰু এই চলিত ডিচেম্বৰ মাহৰ এলানি আন্দোলন কাৰ্যসূচী কৰিছোঁ